এডিআরই গ্ৰেড 3 ৰিডিং কম্প্ৰিহেনশনৰ পৰা মুঠ 50 মাৰ্ক থাকিব আপোনালোকে ইতিমধ্যে গমে পাইছে সিলেবাসৰ পৰা আৰু এই 50 মাৰ্কত মুঠ 25টা কোৱেশ্চন থাকিব এটা কোৱেশ্চনত 2 মাৰ্ক কৈ থাকিব মুঠ থাকিব 50 মাৰ্ক তো ইংলিশৰ এই 50 মাৰ্কটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ হ'ব এডিআরই গ্ৰেড 3 ৰিটেন কোৱালিফাই কৰাৰ কাৰণে যদি আপুনি ইংলিশৰ এই সেকশনটো এৰি দিয়ে তেতিয়া হলে কিন্তু এটা ডাঙৰ ভুল হ'ব সিলেকশনৰ পৰা ঠিক আছে তো ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগিব ইয়াৰ টিপস এন্ড ট্ৰিক্স কি হ'ব কাৰণ ৰিডিং কম্প্ৰিহেনশন বহুত দীঘল থাকে এই দীঘল ৰিডিং কম্প্ৰিহেনশনটো কম সময়ৰ ভিতৰত আৰু শুদ্ধকৈ কেনেকৈ সলভ কৰিব লাগিব ইয়াৰ ওপৰত আজি ভিডিওটো হ'ব খুব গুৰুত্বপূৰ্ণ ভিডিও আৰু ৰিডিং কম্প্ৰিহেনশন কোৰ পৰা প্ৰেক্টিস কৰিব কি দৰে প্ৰেক্টিস কৰিব কেইটা প্ৰেক্টিস কৰিব লাগিব সকলো কথা এটা ভিডিওত শেষ কৰিম তো ফার্স্ট আমি জানিম যে টিপস এন্ড ট্রিক্স কি রিডিং কম্প্রিহেনশন এটা সলভ কৰাৰ কাৰণে রিডিং কম্প্রিহেনশনত কি থাকে আপোনাৰ প্যাৰাগ্ৰাফ থাকে ধৰি লওক যে এটা প্যাৰাগ্ৰাফৰ ভিতৰত রিডিং কম্প্রিহেনশন শেষ হ'ব পাৰে দুটা প্যাৰাগ্ৰাফৰ ভিতৰত শেষ হ'ব পাৰে তিনটা প্যাৰাগ্ৰাফৰ ভিতৰত শেষ হ'ব পাৰে ইভেন তিনটাতকে বেছি প্যাৰাগ্ৰাফো থাকিব পাৰে ঠিক আছে তো ইয়াৰ ভিতৰত কি ধৰণৰ কোৱেশ্চন হয় হেবিলাক কথা আলোচনা কৰিম তাৰে আগতে আমি ফার্স্ট জানি লম যে রিডিং কম্প্রিহেনশন কি ধৰণৰ হয় রিডিং কম্প্রিহেনশন এটা টাইপস আছে স্টোরি বেসড রিডিং কম্প্রিহেনশন মানে রিডিং কম্প্রিহেনশন তো বা পেসেজটো এটা স্টোরি থাকিব গল্প আকাৰত থাকিব ঠিক আছে সেই গল্পটো পঢ়িব লাগিব তাৰ ওপৰতে কোৱেশ্চন থাকিব আৰু দুই নম্বৰটো হৈছে কারেন্ট টপিক বেসড আরসি অথবা নন স্টোরি বেসড আরসি বুলি যাক কোৱা হয় দ্যাট মিন্স কারেন্ট টপিক যিবোৰ চলি আছে বৰ্তমান কারেন্ট ইস্যু যিবোৰ চলি আছে সেইবোৰৰ ওপৰতে আপোনাৰ রিডিং কম্প্রিহেনশন কোন দিয়া থাকিব এটা রিডিং কম্প্রিহেনশন এগেইনষ্টত 5টা বা 10টা কোৱেশ্চন দিয়া থাকিব এই কোৱেশ্চনৰ ভিতৰত সিনোনিমস থাকে এন্টোনিমস থাকে এন্টোনিমস মানে বিপৰীত শব্দ সিনোনিমস মানে যে সমাৰ্থক শব্দ তাৰ পিছত হৈছে কিওয়াৰ্ড ৰিলেটেড কোৱেশ্চন দ্যাট মিন্স ডাইৰেক্ট কোৱেশ্চন দিয়া থাকিব এই কোৱেশ্চনটো রিডিং কম্প্রিহেনশনৰ পৰা ফাইন্ড আউট কৰি উলাব লাগিব তৃতীয়টো ধুইয়া থাকে আপোনাৰ যে পেসেজটো গুটেখিনি পঢ়াৰ পিছত আপুনি ক'ব লাগিব যে এই পেসেজটো টাইটেল কি হ'ব দ্যাট মিন্স এটা নাম দিব লাগিব ঠিক আছে কোৱেশ্চন আহিব যে পেসেজটো টাইটেল কি হ'ব আৰু এটা আহে যে টোন কেনেকুৱা ধৰণৰ হ'ব ইয়াত টোন কি বিচাৰিছে তো সকলো কথা এটা এটা আলোচনা কৰিম তো ফার্স্ট আমি কি কৰিব লাগিব রিডিং কম্প্রিহেনশন কৰাৰ কাৰণে মেইন যেটো বস্তু দৰকাৰ হেতু হৈছে রিডিং হ্যাবিট আপোনালোকৰ আনিব লাগিব এতিয়া আপুনি রিডিং কম্প্রিহেনশন এটা উলাই চাওক মই আপোনাক একদম প্ৰ্যাকটিক্যাল এক্সাম মানে লাইভ এক্সাম্পল দিব বিচাৰিম যে রিডিং কম্প্রিহেনশন তো আপুনি চাব আপোনাৰ দুই লাইন মান পঢ়াৰ পিছত পঢ়িবলৈ মন নাযাব আপোনাৰ মনটো বেলেগত গুচি যাব কিয় হয় এটো বস্তু কাৰণ আজিকালি এই রিলসৰ কাৰণে এই শৰ্টছৰ কাৰণে কি হৈ গল আমাৰ দিমাগটো 30 সেকেন্ডৰ দিমাগ হৈ গল দ্যাট মিন্স 30 সেকেন্ডৰ বেছি আমি এটা বস্তু কনসেন্ট্ৰেট কৰিব নোৱাৰো এই ভিডিওটো চাওক বহুতে এই ভিডিওটো স্কিপ কৰি আছে যে মেইন কথাখিনি শুনো এটো কথা স্কিপ কৰি দিও তেনেকুৱা অকল আপোনালোকৰ বুলি নহয় মোৰ ক্ষেত্ৰতো হয় যে আমাৰ ব্ৰেইনটো আজিকালি 30 সেকেন্ডৰ হৈ গল এটা রিলসৰ নিচিনা ব্ৰেইন হৈ গল এটা শৰ্টছৰ নিচিনা ব্ৰেইন হৈ গল সেইকাৰণে রিডিং কম্প্রিহেনশন পঢ়াত আমাৰ কিন্তু বহুতখিনি প্ৰবলেম ক্ৰিয়েট হ'ব তো টিপস এন্ড ট্ৰিক জানাৰ আগতে ফার্স্ট আমি জানিব লাগিব যে মেক আ রিডিং হ্যাবিট আমাৰ রিডিং হ্যাবিটটো আনিব লাগে ঠিক আছে তো রিডিং হ্যাবিট যদি আপোনালোকৰ নাই রিডিং কম্প্রিহেনশন আপুনি এক্সামত পঢ়িবই নোৱাৰে গ্যাৰান্টি দি দিও যদি আপুনি পঢ়িব নোৱাৰে তেতিয়া হলে কিন্তু আপোনাৰ হাতৰ পৰাই 50 মাৰ্ক গুচি গৈ আছে যেটো কিন্তু আপুনি ইমান দিনৰ পৰা ম্যাথ ৰিজনিং জিকে ইংলিশত কষ্ট কৰি আছে এই সামান্য আপুনি পেসেজত কিন্তু আউট হৈ যাব লগা হ'ব পাৰে পৰিস্থিতি সেই কাৰণে মেইন হৈছে রিডিং কম্প্রিহেনশন হ্যাবিটটো আপোনালোকে আৰু ডেইলি ঠিক আছে কিবা নহয় কিবা আৰ্টিকেল কিবা নহয় কিবা আপোনালোকে পঢ়া আৰম্ভ কৰক জোৰ পৰা কিবা না কিবা বেনিফিট পাব ভোকেবছৰ বেনিফিট পাব নতুন নতুন ওয়ার্ডস পাব আপোনালোকে ডেইলি ৰাতিপুৱা 5টা 6টা 7টা যিমান ৰাতিপুৱা আপুনি উঠে কিমান ৰাতিপুৱা ফাৰ্স্ট উঠি আপুনি এটা কাম কৰক যিকোনো এটা নিউজ পেপাৰৰ আৰ্টিকেল এখন পঢ়ক বা ম্যাগাজিনৰ এখনৰ ঠিক আছে আৰ্টিকেল এখন পঢ়ক ঠিক আছে কিবা এটা না কিবা এটা আপোনালোকে পঢ়া আৰম্ভ কৰক চাহে মোবাইলতে পঢ়ক ল্যাপটপতে পঢ়ক কম্পিউটাৰতে পঢ়ক অফলাইন পঢ়ক মুঠতে ঠিক আছে তো অনলাইনত পঢ়াত অলপ দিগদাৰ হয় যদি পাৰে আপোনালোকে পেপাৰছ পঢ়িব সেই ক্ষেত্ৰত বেছি বেনিফিট হ'ব ঠিক আছে আৰু এটা কাম কৰিব পঢ়াৰ সময়ত ঠিক আছে আপোনালোকে গাই নপঢ়িব যেনেকৈ মই পঢ়িছো মেক আ ৰিডিং হ্যাবিট ইউজ ইওর ব্ৰেইন এন্ড আইজ এনেকৈ নপঢ়িব ঠিক আছে দ্যাট মিন্স আপোনাৰ লিপ দুটা দ্যাট মিন্স উড দুটা অফ থাকিব আৰু মুখেৰে কোনো আৱাজ নোলাব ইউজ ইওর ব্রেইন এন্ড আইজ বুলি কৈছো চকুৰে আপুনি চাব আৰু ব্ৰেইনেৰে ৰিড কৰিব যেনেকৈ মেক আ ৰিডিং হ্যাবিট এটো যদি ব্ৰেইনে ৰিড কৰিব লাগে মোৰ লিপস দুটা বন্ধ কৰি বুজি পাইছে তেনেকৈ আপোনালোকে পঢ়ক তেতিয়া ব্ৰেইনত আপোনাৰ বস্তুটো এবজর্ব ধুনিয়াকে হ'ব যে এসএসটো কি কব বিচাৰিছে ব্ৰেইনে গম পাব এটা মুখেৰে কলে কি হয় ব্ৰেইনৰ ডিস্ট্ৰাকশন হয় ব্ৰেইনৰ মাজত আৰু লিপছৰ মাজত কানেকশন আহিব লাগিব তো সেইটো খেলিমেলি হোৱাৰ কাৰণে কেতিয়াবা রিডিং কম্প্রিহেনশন এটা পঢ়ি থকাৰ সময়ত বহুত ডিস্ট্ৰাকশন হয় ডিস্ট্ৰাকশন হোৱাৰ ফলত কি কৰো এটা রিডিং কম্প্রিহেনশন আমি দুইবাৰ তিনিবাৰ পঢ়িব লাগে এই দুই তিনিবাৰ পঢ়িলে তো আপুনি বহুত আপুনি টাইম এনে গৈ আছে আপোনাৰ যেখিনি টাইম আপুনি ম্যাথছত লগাব পাৰিব সেইখিনি টাইম আপুনি অযথা এইবিলাকত লগাই আছে
তো সেই বস্তুটো মাইন্ড কৰিব এতিয়া আমি মেইন কথালৈ আহিম টিপস এন্ড ট্ৰিক্স কি হ'ব ঠিক আছে টিপস এন্ড ট্ৰিক্সৰ ভিতৰত চাও যে ৰিডিং কম্প্ৰিহেনশন এটা শৰ্ট হয় ঠিক আছে একদম সৰু এটা প্যাৰাগ্ৰাফতে শেষ হয় আৰু এটা যে লং আৰসি মানে 4টা 5টা প্যাৰাগ্ৰাফ থাকে যাক লং আৰসি বুলি কোৱা হয় ইয়াতে দুটা এপ্ৰোচ আছে একচুয়ালি এটা হৈছে পিকিউ এপ্ৰোচ আৰু এটা হৈছে কিউপি এপ্ৰোচ পিকিউ এপ্ৰোচ মানে হৈছে পিকিউ এপ্ৰোচ আৰু কি কিউপি এপ্ৰোচ ঠিক আছে পিকিউ মানে হৈছে প্যাসেজ আগত পঢ়িম ঠিক আছে তাৰ পিছতে কোৱেশ্চন ৰিড কৰিম দুই নম্বৰ ট্ৰিক্সটো হৈছে কোৱেশ্চন আগত ৰিড কৰিম ঠিক আছে কোৱেশ্চনস আগত ৰিড কৰিম আৰু নেক্সট আমি প্যাসেজ ৰিড কৰিম ধৰিব পাৰিলে না কথাটো প্যাসেজ এটা আছে প্যাসেজত আমি কি কৰো কেতিয়াবা আমি প্যাসেজখন আগত পঢ়ি লও তাৰ পিছত আমি কোৱেশ্চন পঢ়ি পুনৰ আকৌ প্যাসেজত যাব লাগে আৰু এটা টেকনিক হল প্ৰথমতে আমি কোৱেশ্চন পঢ়ি লম তাৰ পিছত আমি প্যাসেজটো পঢ়িম তো বেস্ট ট্ৰিক্স হৈছে কিউপি এপ্ৰোচ মানে ফাৰ্স্ট আপোনালোকে কোৱেশ্চন পঢ়ি লব সে 5 কোৱেশ্চনস আছে এটা প্যাসেজত 5টা কোৱেশ্চন আপুনি আকৌ পঢ়ি লব এই 5টা কোৱেশ্চনৰ পৰা কি ওয়ার্ড বল লিখি লব যে কি ওয়ার্ড কি কব বিচাৰিছে কি ওয়ার্ড মানে এটা কোৱেশ্চনত সাপোজ দিয়া আছে ধৰি লওক যে কোভিড-19 কি দিয়া আছে কোভিড-19 বা অথবা কলেজ দুই নম্বৰ কোৱেশ্চনটোত বলে দিয়া আছে কলেজ ঠিক আছে তিন নম্বৰ এটো এক নম্বৰ কোৱেশ্চন সে কোভিড-19 বুলি কোৱেশ্চন এটা আছে দুই নম্বৰ কোৱেশ্চনটোত আছে কলেজ বুলি তো কলেজ ওয়ার্ডটো আপুনি তাৰ পৰা বিচাৰি ললে আৰু তিন নম্বৰটো হৈছে ধৰি লওক কিবা এটা দিয়া আছে ধৰক যে আসাম গভৰ্নমেন্ট ঠিক আছে এনেকে সাপোজ তিনটা কোৱেশ্চন আছে তিনটা কোৱেশ্চনৰ কিওয়ার্ড মানে গুটেই মানে কোৱেশ্চনটোৰ পৰা এটা মেইন শব্দ বিচাৰি উলিয়াম হে মেইন শব্দটো হৈছে কোভিড-19 দুই নম্বৰ কোৱেশ্চনটোৰ মেইন শব্দটো হৈছে কলেজ তিন নম্বৰ কোৱেশ্চনটোৰ মেইন শব্দটো হৈছে আসাম গভৰ্নমেন্ট এতিয়া আমি কি কৰিম কোৱেশ্চনটো আমি গম পাই গলো যে কোভিড-19 ৰ ওপৰতে ৰিলেটেড কোৱেশ্চন আছে এটা কোভিড-19 ওয়ার্ডটো প্যাসেজৰ কোনটো প্যাৰাগ্ৰাফত আছে হেতু আমাৰ বিচাৰিব লাগিব ঠিক আছে বা দুই নম্বৰ কোৱেশ্চনৰ কলেজ ওয়ার্ডটো কোনটো প্যাৰাগ্ৰাফত আছে বিচাৰিব লাগিব তিন নম্বৰ কোৱেশ্চনৰ আসাম গভৰ্নমেন্ট ওয়ার্ডটো কোনটো প্যাৰাগ্ৰাফত আছে এটা প্যাৰাগ্ৰাফ আকৌ কেনেকৈ পঢ়িব পুৰা সিৰিয়ালি এটা লাইন পঢ়ি যাব নেকি নহয় মই এটা দেখাই দিও ইয়াতে Suppose edu paragraph says the government has announced a list of institutions among India's institution higher education. This was awaited for the simple reason that finding the place on it would be a safe educational institution. Enike পঢ়ি যাব নেকি নহয় প্যাসেজ এটা পঢ়াৰ নিয়মটো হৈছে ওপৰে ওপৰে পঢ়ি যাব লাগিব ওপৰে ওপৰে কেনেকে এম is are এইবোৰ নপঢ়িব ঠিক আছে দ্যাট মিন্স যিবোৰ টেন্স আছে সেইবোৰ নপঢ়িব মেইন হৈছে আমি নাউন পঢ়িম pronoun পঢ়িম verb পঢ়িম এইখিনি আমি পঢ়িম ঠিক আছে মেইন ওয়ার্ডস গুলা পঢ়িম ভোকেবস খিনি আমি পঢ়িম ঠিক আছে am is are এইবোৰ ওয়ার্ডবোৰ আমি নপঢ়ো ইয়াতে have has এইবোৰ নপঢ়ো ওপৰে ওপৰে পঢ়ি যাম আৰু ওপৰে ওপৰে পঢ়ি ইয়াৰ পৰা কি ওয়ার্ড বিচাৰিম যে এই প্যাৰাগ্ৰাফটোৰ ভিতৰত কি ওয়ার্ড কি আছে কি ওয়ার্ডটো যেনেকৈ আছে এটা চকুৰ আগত পৰিছে UGC মানে আৰু এটা আৰু কি পৰে চাই লওক এবাৰ educational institution sub educational institution এনেকে আমি মার্ক কৰি থলো বা সাইডত লিখি ৰাখিব educational institution আপোনাৰ কপিত ঠিক আছে তাৰপিছত UGC এনেকে লিখি থৈ দিলো ঠিক আছে এই প্যাৰাগ্ৰাফত মেইন ওয়ার্ড কি আছে আৰু কি আছে সব নলেজ বুলি এটা মেইন ওয়ার্ড আছে নলেজ লিখি থৈ দিলো নলেজ ঠিক আছে নলেজ বুলি আছে দেন আছে আৰু কি আছে এই কেটা আছে আমাৰ মেইন ওয়ার্ড আৰু এটা আৰু আছে নেকি চাই লবা ইন্ডিয়া বুলি এটা আছে ইন্ডিয়া That means আমি চাৰিটা মেইন ওয়ার্ড পালো ইন্ডিয়া এটা পালো নলেজ এটা পালো UGC এটা পালো EI এটা পালো ঠিক আছে UI মানে হৈছে এডুকেশনাল ইনস্টিটিউশন এই চাৰিটা হৈছে এই প্যাৰাগ্ৰাফত আমি মেইন ওয়ার্ড পালো দুই নম্বৰ প্যাৰাগ্ৰাফত যাব সেম দুই নম্বৰ প্যাৰাগ্ৰাফৰ পৰা এনেকুৱা কি ওয়ার্ডবোৰ বিচাৰিব এইবিলাকক কোৱা হয় কি ওয়ার্ড মানে মেইন ওয়ার্ড কি ওয়ার্ড ঠিক আছে কি ওয়ার্ড বিচাৰিব তিন নম্বৰ প্যাৰাগ্ৰাফৰ পৰা এনেকুৱা কি ওয়ার্ড বিচাৰিব বিচাৰাৰ পিছত আপুনি এটা কোৱেশ্চনটো চাই ললে যে কোৱেশ্চনত প্ৰথম ওয়ার্ডটো আছিল দুই নম্বৰ কোৱেশ্চনৰ এটা ওয়ার্ড আছে সাপোজ কলেজ ঠিক আছে এটা কলেজ ৰিলেটেড আনসার কলেজ ৰিলেটেড কোৱেশ্চনৰ আনসাৰটো আমি কোনটো প্যাৰাগ্ৰাফত পাম প্যাৰাগ্ৰাফৰ আপুনি কি ওয়ার্ডটো লিখিয়ে থৈছিলে যে সাপোজ এডুকেশনাল ইনস্টিটিউশন এটোৱে কলেজ বুজাইছে তাৰমানে আমি এক নম্বৰ প্যাৰাগ্ৰাফত পাম তেতিয়া আমাৰ দুই নম্বৰ তিন নম্বৰ চাৰি নম্বৰ প্যাৰাগ্ৰাফ আৰু পঢ়াৰ প্ৰয়োজন নপৰিব ঠিক আছে তো কি ওয়ার্ডৰ পৰা আমি आंसर কৰিম তো ফার্স্ট আমি কোৱেশ্চন পঢ়িলো কোৱেশ্চনৰ পৰা কিওয়ার্ড আমি বিচাৰি ললো এতিয়া আমি প্যাৰাগ্ৰাফৰ পৰা কিওয়ার্ড বিচাৰিম প্ৰথম প্যাৰাগ্ৰাফ পঢ়ি আপুনি কিওয়ার্ডটো বিচাৰি উলাই ললে এতিয়া আপোনাৰ কোৱেশ্চনৰ কিওয়ার্ডৰ লগত প্যাসেজৰ কিওয়ার্ড মিলাই চাব যে মিলিছে নাই যোনটো মিলিছে হেতু প্যাৰাগ্ৰাফত আপোনাৰ আনসাৰটো আছে সেই হিচাপত কৰিব লাগিব এটো হৈছে নাম্বার 1 টেকনিক ঠিক আছে কোৱেশ্চন পঢ়িম তাৰ পিছত আমি প্যাসেজ পঢ়িম যদি এটো প্ৰবলেম হয় তেতিয়া হলে আপুনি যদি সৰুৰে পৰা এই এপ্ৰোচটো এপ্লাই কৰি আহিছে যে প্যাসেজ মই পঢ়িম তাৰ পিছত মই কোৱেশ্চন পঢ়িম তাতে কোনো প্ৰবলেম নাই এটো কৰিব পাৰে মেইন আপোনাৰ আনসাৰটো সহ্য হ'ব লাগে বাট বেস্ট ট্ৰিক্স ইজ কিউপি এপ্ৰোচ কোৱেশ্চন প্ৰথমে সেকেন্ড প্যাসেজ পঢ়িম এতিয়া পিকিউ মানে হৈছে প্যাসেজ আৰু কোৱেশ্চন তো প্যাসেজ আৰু কোৱেশ্চন টেকনিক এপ্লাই কৰিব গলে কেনেকৈ পঢ়িব লাগিব ফার্স্ট আপুনি কি কৰিব গুটেই প্যাসেজটো নপঢ়িব
যদি এই এপ্ৰোচটো এপ্লাই কৰে পিকিউ এপ্ৰোচটো এপ্লাই কৰে তেতিয়া গোটেই প্যাসেজটো আগতে নপৰিব ভালকে শুনি লব মোৰ কথা কি কৈছো পিকিউ এপ্ৰোচটো যদি এপ্লাই কৰে তেতিয়া হলে ফাৰ্স্ট আপুনি কি কৰিব দুটা প্যাৰাগ্ৰাফ পঢ়ি লব ফার্স্ট কেটা প্যারাগ্রাফ পড়িব সে দুটা প্যারাগ্রাফ পড়িছে যে ফার্স্ট প্যারাগ্রাফ আর সেকেন্ড প্যারাগ্রাফ এটা ফার্স্ট প্যারাগ্রাফ আর সেকেন্ড প্যারাগ্রাফৰ পৰা কিবা প্ৰশ্ন আছে নেকি আপুনি কোশ্চেন সেকশনত গৈ বিচাৰি উলাই লব যদি কোশ্চেন সেকশনত আপুনি ফার্স্ট প্যারাগ্রাফ সেকেন্ড প্যারাগ্রাফৰ পৰা কোশ্চেন বিচাৰি পায় বিচাৰি ডেফিনেটলি পাবই ফটাফট আপুনি এই দুটা কৰি দিব তার পিছত আপুনি 3 নম্বৰ প্যারাগ্রাফ পঢ়িব আৰু 4 নম্বৰ প্যারাগ্রাফ পঢ়িব পঢ়ি এতে 3 নম্বৰ 4 নম্বৰ প্যারাগ্রাফৰ পৰা কি প্ৰশ্ন কৰিছে তেতিয়া আমি প্ৰশ্ন বিচাৰিম কি কাৰণে এটো টেকনিক এপ্লাই কৰিব কাৰণ গোটেই প্যাসেজটো পঢ়িলে আপোনাৰ কেতিয়াও মনত নাথাকে যে প্যাসেজটো কি কৈছে কি নকৈছে সেই কাৰণে প্ৰথমে ফার্স্ট প্যারাগ্রাফ পঢ়িব আৰু সেকেন্ড প্যারাগ্রাফ দুটা যদি চাইছে যে প্যারাগ্রাফৰ বহুত দীঘল তেতিয়া লাগিলে এটা প্যারাগ্রাফে পঢ়িব ফার্স্ট প্যারাগ্রাফটো পঢ়ি ফটাফটকে কোশ্চেন চাই লব কোশ্চেনৰ পৰা কিওয়াৰ্ড চাব কিওয়াৰ্ড গোটেই কোশ্চেনটো ইমান ভাবিব না লাগে কিওয়াৰ্ড মিলি গৈছে ফার্স্ট প্যারাগ্রাফতে আনসার আছে তেতিয়া তো আমি আৰু সেকেন্ড থার্ড এবাৰ ইমান মেহনত কৰিব না লাগে বুজি পাইছে তাৰ পিছত সেকেন্ড প্যারাগ্রাফ পঢ়ক সেকেন্ড প্যারাগ্রাফ পঢ়াৰ পিছত ফটাফট কোশ্চেন চাই লওক যে কি কোশ্চেন আছে সেকেন্ড প্যারাগ্রাফৰ পৰা মিলিলে কৰিব সেকেন্ড প্যারাগ্রাফৰ পৰা প্ৰশ্ন নাই স্কিপ কৰি দিয়ক যে থার্ড প্যারাগ্রাফ পঢ়ক থার্ড প্যারাগ্রাফ পঢ়া হৈ গল ফটাফট কোশ্চেন বিচাৰি উলাই লব ঠিক আছে এই টেকনিকত এপ্লাই কৰিলে আপুনি এটা ভাল ফলাফল পাব ঠিক আছে এই যে 2 নম্বৰ পইণ্টটো যে লিখিছে স্কিমিং দা প্যাসেজ স্কিমিং শব্দটোৰ মানে হল ওপৰে ওপৰে পঢ়া এইটো কথা মই অলৰেডি আলোচনা কৰিলো স্কিমিং মানে এৰি যাব লাগবে আমি জানিব আমি নপঢ়িম মেইন কিওয়াৰ্ড বোৰ স্কিম কৰিম ঠিক আছে এবোৰ যিমান আপুনি প্ৰেক্টিস কৰিব কিমান আহিব ঠিক আছে জাস্ট মই আপোনাক আইডিয়া বোৰ দি আছো যেতি আপুনি ডেইলি বেসিছত প্ৰেক্টিস কৰি যাব আপোনাৰ আইডিয়া আহি যাব তাৰ পিছত সব দা ভকেব ৰিলেটেড কোশ্চেন ঠিক আছে ভকেব ৰিলেটেড কোশ্চেন আমি প্ৰেক্টিস কৰিম ভকেব ৰিলেটেড কোশ্চেন মানে হৈছে যত সিনোনিম মেইনটেনেন্স এইবোৰ দিব তো মনত ৰাখিব বিশেষকৈ আপোনালোকে ট্রাই কৰিব কোশ্চেনৰ ভিতৰত ভকেবস ৰিলেটেড কোশ্চেনবোৰ আগত কৰাৰ কাৰণে ঠিক আছে যদি আপোনাৰ দেখা যায় যে পৰীক্ষাত গৈ কোনো টেকনিকে কামত নিদিলে সব খেলিমেলি হৈ গল তো 3 নম্বৰ টেকনিক এটো এপ্লাই কৰিব সব দা ভকেব ৰিলেটেড কোশ্চেন ফার্স্ট ভকেব ৰিলেটেড কোশ্চেন আমি ফার্স্ট সলভ কৰিম ভকেব ৰিলেটেড মানে সিনোনিম মেইনটেনেন্স সমার্থক শব্দ বিপৰীত শব্দ এইবোৰ যিবোৰ দিব সেইবোৰ আমি আগতে সলভ কৰিম ঠিক আছে ট্রাই কৰিম এখিনি সলভ কৰাৰ কাৰণে নহলে মই যেনেকৈ কৈছো পিকিউ এপ্ৰোচ কিউপি এপ্ৰোচৰ পৰা স্টাৰ্ট কৰিম স্কিমিং প্ৰসেস এপ্লাই কৰিম তাৰ পিছত সলভ দা কিওয়াৰ্ড ৰিলেটেড কোশ্চেন কিওয়াৰ্ড ৰিলেটেড মানে হৈছে কৈ দিলো অলৰেডি যে কিওয়াৰ্ড বোৰ বিচাৰি আপোনাৰ কোশ্চেন আৰু আনসাৰ লগত কিওয়াৰ্ডটো মেচ কৰিছে নাই হেখিনি আমি চাম দেন আমি ৰিমেইনিং কোশ্চেন খিনি কৰিম এটা ৰিমেইনিং কোশ্চেনৰ ভিতৰত কি আহিব ঠিক আছে ৰিমেইনিং কোশ্চেনৰ ভিতৰত কি আহিব হেতু চাওক ৰিমেইনিং কোশ্চেনৰ ভিতৰত দুটা টাইপছৰ প্ৰশ্ন আহিব পাৰে এটা হৈছে হোৱাট ইজ দা টোন অফ দা প্যাসেজ সিলেক্ট দা টাইটেল অফ দা প্যাসেজ What is the tone of the passage? Passage of tone কি আৰু passage of title to কি এটা পেজ 2 নম্বৰটো আগত কও যে passage of title যদি দিব লাগে নাম এটা দিব লাগে তেতিয়া passage টো গুটেই পঢ়িব লাগিব আপোনাৰ তো গুটেইটো আপুনি পঢ়িছে যেতিয়া গুটেই কেটা কোশ্চেনৰ আনসাৰ দিছে তেতিয়া তো আপুনি ডেফিনেটলি টোন এই টাইটেলটো ক'ব পাৰিব যদি এই কোশ্চেনটো বলে 1 নম্বৰ দিয়া থাকে সে বলে আপোনাৰ প্যাসেজ টো 10টা কোশ্চেন আছে একৰ পৰা 10 নম্বৰলৈকে কোশ্চেন আছে প্ৰথম প্ৰশ্নটো দিছে যে সিলেক্ট দা টাইটেল অফ দা প্যাসেজ তেতিয়া হলে এই কোশ্চেনটো আগত সলভ কৰিব না যাব এই কোশ্চেনটো আমি অলৱেজ লাষ্টত সলভ কৰিম ঠিক আছে এই কোশ্চেনটো অলৱেজ কেতিয়া সলভ কৰিম লাষ্টত সলভ কৰিম এই দুটা কোশ্চেন লাষ্ট এট লাষ্ট মই থাকিবা প্ৰথমতে যদি সলভ কৰিব যায় তেতিয়া গোটেই প্যাসেজটো আপোনাৰ পঢ়িব লাগিব আৰু গোটেই প্যাসেজটো এবাৰ পঢ়ি হয়তো টাইটেলটো দিয়ে দিলে যেনিবা বাকি কোশ্চেনবোৰ সলভ কৰিব যেতিয়া আপুনি তেতিয়া আকৌ এই প্যাসেজ বিলাক পঢ়িব লাগিব সেই কাৰণে যেটা এপ্ৰোচ মই দিছো সেই এপ্ৰোচ মতে আপোনালোকে কৰি যাওক কৰাৰ পিছত যেতিয়া আপুনি চাব যে গোটেই কেটা কোশ্চেন সলভ হৈ গৈছে 10টা কোশ্চেনৰ ভিতৰত 9টা সলভ হৈ গল 9টা যেতিয়ালৈকে আপোনাৰ সলভ হৈ যাব তেতিয়ালৈকে প্যাসেজটো কি কৈছে আপুনি অলৰেডি ব্ৰেইনত কমাই যাব তেতিয়া ধুনিয়াকৈ আপুনি টাইটেলটো দিব পাৰিব যে প্যাসেজটো টাইটেল কি হ'ব পাৰে অপচনৰ পৰা বিচাৰি উলাই দিব ঠিক আছে টাইটেল মানে বুজি পালে টাইটেল মানে হৈছে হেডলাইন মানে নাম আৰু 2 নম্বৰ কোশ্চেনটো এনেকা হ'ব পাৰে হোৱাট ইজ দা টোন অফ দা প্যাসেজ টোন মানে অথৰে যে লিখিছে এটো ঠিক আছে প্যাসেজটো এই অথৰে একচুয়ালি প্যাসেজটো কি বুজাব বিচাৰিছে কি ফিলিংস আনিব বিচাৰিছে টোন তাৰ টোনটো কেনেকুৱা ঠিক আছে টোনটো কি তাৰ হ্যাপিনেস টোন যে খুব মানে সুখী ফিল কৰাব বিচাৰিছে নে যে স্যাডনেস খুব দুখী ফিল কৰাব বিচাৰিছে নে আপোনাৰ আনহ্যাপি ফিল কৰাব বিচাৰিছে নে খুব মানে চিন্তা মানে হৈছে বুজি পাইছে খুব টেনশন ৰিলেটেড বুজাব বিচাৰিছে হেতু টোন একচুয়ালি তো অপশন যেতিয়া আপুনি চাব অপশনত ডাইৰেক্টলি হ্যাপি স্যাড টেনশন বুলি কেনা থাকে এতিয়া আপুনি তাতো ভকেবস পঢ়িব লাগিব এনেকুৱা এটা ভকেবস দিয়া থাকিব এনেকুৱা এটা শব্দ দিয়া থাকিব সেই শব্দটোৰ মিনিং হ্যাপি নে স্যাড নে
টেনশন এটো বিচাৰি ওলাব লাগিব এই কাৰণে ভোকেবছ মাস্ট বি ঠিক আছে এটো মই দেখাই আছো দেখাৰ আগতে মই কৈ লও যে আপোনাৰ মনত এইখিনিতে বহুতৰ প্ৰশ্ন আহিছে যে স্যাৰ মই এই প্যাসেজবোৰ কোৰ পৰা প্ৰেক্টিস কৰিম তো একো চিন্তা কৰিব নালাগে প্যাসেজৰ কাৰণে অলৰেডি আমি টেলিগ্ৰাম চেনেলত ডেইলি আপোনালোকক প্যাসেজ প্ৰভাইড কৰি আছো ঠিক আছে যিসকলে আছে টেলিগ্ৰামত তেওঁলোকে জানে ডেইলি ৰাতি প্ৰভাইড কৰা হয় এটা এটাকে প্যাসেজ এই প্যাসেজবোৰ ষ্টুডেন্টে প্ৰেক্টিস কৰি আছে যিসকলে আপোনালোকে এতিয়ালৈকে টেলিগ্ৰাম চেনেলত জয়েন কৰা নাই ডেসক্ৰিপচন বক্সৰ লিংক আছে তাত আপোনালোকে জয়েন কৰি লওক এই প্যাসেজবোৰ ৰাতি আপোনালোকে শুৱাৰ আগত এবাৰ সলভ কৰি ল'ব আৰু ডেইলি মই যদি এটাকে প্যাসেজ সলভ কৰিব লাগে আমাৰ এই চেনেলত ঠিক আছে এটা এটাকে প্যাসেজ তেতিয়া হলে আপোনালোকে ক'ব যে কোন সময়ত প্যাসেজটো সলভ কৰাৰে আপোনালোকে বেছি লাভ হ'ব বাকি সাবজেক্ট পঢ়াত কোনো অসুবিধা নহব এটা প্যাসেজ আপোনালোকে ৰাতি সলভ কৰিব মই দিয়া যেটো টেলিগ্ৰাম চেনেলত দিম আৰু এটা যদি মই সলভ কৰাই দিও ডেইলি টেলিগ্ৰাম চেনেলত আৰু সলভ কৰিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ মানে আসাম ডিপাৰ্টমেন্টৰ বা সেন্ট্ৰাল লেভেলত যিমান এক্সামিনেশন আছে তাতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মানে প্ৰিভিয়াস ইয়াৰ আপোনাৰ প্যাসেজ যদি আহিছে হেবোৰ যদি মই সলভ কৰাই দিও এটা এটাকে তেতিয়া আপোনালোকৰ ডেফিনেটলি লাভ হ'ব আৰু কোন সময়ত কৰাব লাগে সবে কমেন্টত জনাব মই সবৰ কমেন্টবোৰ চাই এটা টাইম ফিক্সড কৰি সেই টাইমত ডেইলি এটাকে প্যাসেজ সলভ কৰাই দিম তো আপোনালোকে এটলিস্ট ডেইলি 3টাৰ পৰা 4টা প্যাসেজ প্ৰেক্টিস কৰক তেতিয়া হলে এই 50 মাৰ্ক আপোনাৰ হাতৰ পৰা এৰি না যায় তো নেক্সট আমি পয়েন্ট আলোচনা কৰো যে টোন ঠিক আছে তো এটা প্যাসেজ মই ইয়াতে দেখাইছো আপোনালোকক অলৰেডি স্ক্ৰিনত দেখিছে সবে সাউক কি লিখিছে এ ম্যান ওয়াজ পলিশিং হিজ কাৰ ঠিক আছে মানুহ এজনে এটা কাৰ পলিশ কৰি আছে হিজ 4 ইয়ার্স ওল্ড সন স্ক্র্যাচড লাইনস অন কাৰ বাই স্টোন ঠিক আছে তোৰ 4 বছৰীয়া বাচ্চা এজনে মানে লৰা এজনে কি মানে লৰাই কি কৰিছে গাড়ীত স্ক্র্যাচ কৰি দিছে স্টোনে ঠিক আছে ইন এঙ্গার দা ম্যান ঠিক আছে হিট সনস হেড তো মানুহজনে কি কৰিলে মানে বাপেকে খং কৰি পুতেকৰ হাতত মাৰি দিলে ঠিক আছে হিট কৰিলে তো চাইল্ড লস্ট ইজ ওয়ান ফিঙ্গার সৰু বাচ্চা যেহেতু 4 বছৰীয়া তো বাচ্চাজনৰ কি হল এটা আঙুলি কাটা গল হি আস্কড ড্যাডক সুধিলে ড্যাড when will my finger grow back যে দেউতা মোৰ এই ফিঙ্গাৰটো এই আঙুলিটো কেতিয়া পুনৰ গজিব পুনৰ কেতিয়া উঠিব ঠিক আছে বা কেতিয়া পুনৰ ঘূৰি আহিব man was hurt মানুহজনে খুব দুখ পালে যে মোৰ কাৰণে মোৰ পুতেকজনৰ মোৰ লৰাজনৰ আঙুলিটো কটা গল ঠিক আছে and become speechless তেওঁ শব্দবিহীন হৈ গল তাৰ মুখেৰে কোনো মাত নোলোৱা হৈ গল ঠিক আছে he went back and kicked the car ঠিক আছে he went back and kicked the car and saw child had written love you dad ঠিক আছে তো আহি চালে যে বাচ্চাজনে লিখি থৈ দিছে যে লাভ ইউ ডেড দেউতা তোমাক ভাল পাও ঠিক আছে তো বুজি পাইছে প্যাসেজটো কি কব বিচাৰিছে ঠিক আছে তো গুটেইখিনি পঢ়িব না লাগে প্যাসেজ যদি আপোনালোকে পঢ়িব জাস্ট সিম্পল দুই এটা লাইন ইয়াৰ চাইল্ড লস্ট ওয়ান ফিঙ্গার এই লাইনটো যেতিয়া চকুত পঢ়িব নহয় চাইল্ড লস্ট ওয়ান ফিঙ্গার তেতিয়া গুটেইখিনি নপঢ়িব মই এনে জাস্ট বুজালো চাইল্ড লস্ট ইজ ওয়ান ফিঙ্গার এই লাইনটো যেতিয়া চকুত পঢ়িব তেতিয়া আপুনি বুজিব নিশ্চয় যে চাইল্ডে যেতিয়া এটা ফিঙ্গার লস্ট কৰিছে হেৰুৱাইছে ঠিক আছে দ্যাট মিন্স স্টোরিটো এটা স্যাড স্টোরি ঠিক আছে তো সিম্পল সাক ইয়াৰ পৰা মই কিওয়ার্ড বিচাৰি উলাই ললো গুটেইখিনি প্যাসেজ মই পঢ়ো lost one finger eta finger heruale that means story to sad বিচাৰিছে sadness so what is the tone of the passage so passage er tone is sad so etia sad বুলি ডাইরেক্ট অপশনত লিখা না থাকে অপশনত pensive melancholic আৰু euphoric আৰু নান ঠিক আছে তো কোনটো হ'ব এটা ক'ব লাগে pensive মানে হৈছে tension ঠিক আছে চিন্তা melancholic মানে হৈছে sadness ঠিক আছে আৰু euphoric or synonyms হৈছে আপোনাৰ হ্যাপিনেস তো বুজি পালে তো কোনটো হ'ব স্যাডনেস মানে মেলানচলি তো অপশন নাম্বার বি ইজ দা রাইট আনসার তো এইটো হৈছে টোন রিলেটেড কোশ্চেন এনেকুৱা ধৰণৰ পৰীক্ষা থাকিব পাৰে তো বুজি পালে ওভাৰঅল কথা তো প্যাসেজ কৰাৰ টেকনিক এন্ড টিপস এন্ড ট্ৰিক্স মই বুজালো ফার্স্ট টিপস এন্ড ট্ৰিক্স হৈছে ৰিডিং হ্যাবিট আনক ৰিডিং হ্যাবিট দুই নম্বৰ কথা হৈছে ডেইলি 3 to 4 প্যাসেজ প্র্যাকটিস কৰিব 3 to 4 প্যাসেজ ডেইলি প্র্যাকটিস কৰক আৰু প্যাসেজৰ ভিতৰত সিনোনিম এন্টোনিমস এইবোৰ প্র্যাকটিস কৰিব যদি সিনোনিম এন্টোনিমস ভোকেবছত না থাকে আপুনি এক্সট্ৰা কৈ ডেইলি সিনোনিম এন্টোনিমস কমসে কম 30টা এট লিস্ট 30 সিনোনিম এন্টোনিম পঢ়িব ঠিক আছে আৰু ৰাতি মই দিয়া টেলিগ্ৰাম চেনেলত যেটো দিউ ৰাতি হেতু ডেইলি প্র্যাকটিস কৰিব টেলিগ্ৰাম চেনেলত RC2 প্র্যাকটিস কৰিব আৰু দিনটোৰ ভিতৰত এটা ইউটিউব চেনেলত কৰাই দিম প্ৰিভিয়াস ইয়াৰ কোশ্চেন প্রিভিয়াস ইয়ার আরসি ঠিক আছে প্রিভিয়াস ইয়ার আরসি কৰাই দিম কোন সময়ত দিব লাগে কমেন্টত আপোনালোকে জনাওক কালিৰ পৰা
हेतु सीरीज आरम्भ करिम ठीक আছে যাতে এই 50 মার্ক হাতৰ পৰা এৰি না যায় এনি হাউ এই 50 মার্ক ধৰাৰ চেষ্টা কৰক এই 50 যদি আপোনালোকে এটলিষ্ট 45 ও ধৰিব পাৰে আপুনি কিন্তু এক প্ৰকাৰ সিলেকশনৰ পিনে আগবাঢ়ি গৈ থাকিব ঠিক আছে তো ওভাৰঅল কথা বুজি পালে তো কিবা জানিব লগা থাকিলে আপোনালোকে জনাব ঠিক আছে থ্যাংক ইউ